নাপাওঁ ভাবি গছতে থৌনে বাদুলিলে বুকুতে কণ্ঠটো পকা হলে গছতে থৌনে বাদুলিলে ভাল পাওঁ বুলি তোকে ক'ব পৰা হলে তোৰে লগৰ জনীক যাওঁনে কি ক'বলে অঞ্জনা I need you, bully. তুমি সাগে নুবুজিলা দেখলে মোৰ কিন্তু হিংসাই লাগে জানো তাৰপিছত এটা মোৰহে আৰু হ'ব চিন্তা নকৰিবি তোৰো দিন আহিব নহয় আহিলে ঐ ইফালে চা সেইজনৰ গাত প্ৰেম জাগিলে বাপৰে চকু লৰচৰি নকৰে চাচোন ৰবি মহাক এতিয়া এনেকুৱা বান মাৰি তাত চকু ঘৰে হৈ ৰ'ব দেহি কিমান মৰম লগাকে চাইছে তাৰ মানে মোৰ কাৰণে ছোৱালী এতিয়াও পাব কলিতা কি চাইছে নাই লগৰ ল'ৰাজন অহা কথা আছিল আহিছে নেকি তাকেই চাইছো আপোনাৰ লগৰ ল'ৰাজন ছোৱালী নে কি ল'ৰা আকৌ ছোৱালী কেনেকে হ'ব তেতিয়াহ'লে আপুনি দেখোন ছোৱালীহে চাই আছে নাই চোৱা বুলি ক'লে হ'ব নাই সেই ছোৱালী হ'ব দিয়া ছোৱালীজনী কলৈ গ'লগে খিৰিকীৰে চাওঁগে কলিতা আপুনি
আপোনাৰ বয়স কিমান হৈছে হে মানে বৰ বেছি হোৱা নাই কমকে হ'লেও কিমান হৈছে 25 25 23 23 ফোনি মতেতো 22 22 এই এনেকে খুচুৰা চাৱনি মাৰি লাভ নাই একেবাৰে পাৰ্মানেণ্ট চাৱনি মাৰক আৰু এই বহাগতে বিয়াখন পাতি লেঠাটো মাৰক নহ'লে এনেকে খোলা মেলা কৰি থাকিলে মোৰ এই হেলেক পেলেক খিৰিকীখন ভাঙিব গুড মৰ্নিং কল দাদা মৰ্নিং আপোনাক কিন্তু আজি দেখিবলৈ বেলেগ লাগিছে দেই সঁচাই নে মিছাই আপুনি যে কথাবোৰ কয় আৰু কল দাদা আপোনাকনো কেতিয়াবা বেয়া লাগিছে নে আপুনিতো এভাৰ গ্ৰীণ ভাই চিৰকুমাৰ কমল কলিতা ৰাইট 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 মইতো আচৰিত ছাৰে যে কেনেকৈ বাৰু এই হেল্থটো মেইনটেইন কৰি আছে নহয়নে ছাৰ কথা এটা কওঁ কোৱা আপোনাকতো এতিয়াও 20 বছৰীয়া ল'ৰা যেন লাগে হয় হয় ধেমালি নকৰিবা চবকে মই কিন্তু ছাছপেণ্ড কৰি দিম তহঁতক পাৰ্টি লাগে হ'লে ভাল হয় ব'ল ছাৰক অলপ ছোৱালী কথা কওঁ ব'ল ছাৰ ছাৰ আজি এজনী ছোৱালী দেখিলো কি ক্লাছ নহয় মোৰ দেখিয়ে আপোনালৈ মনত পৰিছে আপোনাৰ লগত যাই কি মিলিব ছাৰৰ কিন্তু এবাৰ বিয়াখন খাই পেলাম দেই ছাৰৰ কিবা কেনা লাগিছে বুজিছ এটা কাম কৰিলে কিন্তু ছাৰৰ প্ৰব্লেম চল্ভ হৈ যাব কি কাম ছাৰে নকৰিলে মই কৰিম ছাৰে যদি আমাক ভালকৈ পাৰ্টিটো দি দিয়ে তাৰপিছত ছাৰে বিয়াখন হয় নে নহয় হয় নেকি সেইটোনো ছাৰৰ কাৰণে কথা নাই ছাৰ দি দিয়ক কি দি দিয়ক আকাশে বতাহে তোকে বিচাৰি বুকুৰে বিননিঐ শুননে নুশুন চকুৰে চাৱনিঐ বুজনে নুবুজ যদিহে বুজিছ কি বাৰু ভাবিছ পাকে পাকে পতি কি বাৰু ভাবিছ পাকে পতি কি বাৰু ভাবিছ ঐ ঢোলৰে চাপৰত নাহি কঁকাল ভাঙিছে তাকুৰি ঘূৰা দি নাচনি মোৰ ঘূৰিছে নাচোতে ঘামে গাঁতিয়াইছে ডেকা বুঢ়াৰে মন বলিয়া কৰিছে দেহতে লৈ ফুৰা যৌৱনৰ জুইকুৰা ঘামে তিয়াই নুমুৱাব নোৱাৰে বুকুৰে বিননিঐ শুননে নুশুন চকুৰে চাৱনিঐ বুজনে নুবুজ নাচতে নাচতে পাকে পাকে পতি তুলে
গছতে দুগাল তোৰ যেনেকৈ লৰিছে বুকুৰে ভিতৰখন কেনেবা কৰিছে আৰু কি লাগিব গাতে গা লাগিলে আৰু কি যে হ'ব গাতে গা লাগিলে ঐ জ্বলাজি কোনোবাই ঘিউ ঢালি দিয়া হ'ব ঐ উঠৰে ওপৰত ঘামে ডুঙা পাতিছে ৰঙা দুগালে তোৰ কাষলে মোক মাতিছে কৰো নকৰো যাব দে নোৱাৰো নগৈ তোৰ কাষলে থাকিব নোৱাৰো যি হ'ব হ'ব দে ভাবিবলৈ বাদে যে নাচনীৰ সাজতে বল পলুৱাই লৈ যা আপুনিতো মিঠা নাখায় আপোনাৰ কাৰণে নিমখীয়া আনিব লৈছো ঠিক ধৰিছে বুইছা পঢ়াচোন পঢ়া আজিকালি মোৰ ঘৰৰ আগেদি বৰ ধুনীয়া ধুনীয়া ছোৱালী অহা যোৱা কৰে বুইছা হয় নেকি ৰ'বা দুৱাখন মাৰিলো কোনোবাই হে নুশুনে চব মানুহ পাৰ্টি মিঠাই আনিবলৈ গৈছে আজিতো দুজনী বৰ ধুনীয়া ছোৱালী দেখিলো হয় নেকি আপুনি এটা কাম কৰক আপোনাৰ জেপত যিমান টকা আছে মোক দিয়ক টকা আহা মই আপোনাৰ কথা চিন্তা কৰিয়ে কৈছো 1000 2000 3000 যি আছে দিয়ক আপুনি ইমান চিম্পুল ড্ৰেছ পিন্ধিলে নহ'ব একেবাৰে কালাৰফুল ড্ৰেছ পিন্ধিব লাগিব প্ৰেম কৰিবলৈ হ'লে য়ং হ'ব লাগিব মই আপোনাক এনেকুৱা ড্ৰেছ আনি দিম পিন্ধাৰ পিছত যদি ছোৱালীয়ে আপোনাক পচন্দ নকৰে মই কাণ কাটি দিম কেনে কেতেকীবাৰী কনকলতা কলেজৰ সন্মুখত কদম তলে কৃষ্ণ পাণ ভাণ্ডাৰৰ কাষত কেউ কাৰ্পিন ঘঁহি এয়া চিৰকুমাৰ কমল কলিতা I mean কে আহিলে নেকি কনফাৰ্ম এইবাৰ কনফাৰ্ম সেইদিনাখন দেখা মানুহজন নহয়নে
হয় হয় বাপ বুঢ়াৰ দেখোন আজি বেলেগ চাল চাচোন চা তোলৈ চাই কেনেকৈ হাঁহিছে মোলৈ চোৱা নাই অ তোলৈ চাইছে নহয় অ তোলৈ চাইছে তোলৈ তোলৈ চাইছে তোলৈ অ ঠিক আছে মইতো আৰ হৈ দিওঁ কি গুণ্ডা বুঢ়া ভাই এতিয়া কলে নেমানো তোলৈ চোৱা বুলি ৰচোন মই এতিয়া তোৰ আৰ হৈ চাওঁ হয় ভাই এতিয়া বল বল ইয়াৰ পৰা সোনকালে যোৱাই ভাল হ'ব দেৰি খাই দিলে কি চাওঁগৈ বুঢ়া কলিতা কি হ'ল নকবা আৰু কালি বৰ দুখ পালো হে মই আপোনালৈ এতিয়া যিটো খবৰ আনিছো নহয় আপোনাৰ সকলো গা বিষ ভাল হৈ যাব মোৰ চকুত এজনী ধুনীয়া ছোৱালী আছে তাইৰ মুখেই চাব নে তাই হাঁহিয়ে চাব নে তাই জিভাই চাব তাইৰ চুলিয়ে চাব নে তাই ভৰিৰ নখেই চাব তাইৰ চকুৱে চাব নে কাণেই চাব কলিতা কিমান যে ধুনীয়া তাই সত্য তিনি সত্য কিন্তু এটা কথা কোৱাচোন টকা হলে অলপ খৰচ হ'ব সেইটো কোনো কথা নাই এনেকুৱা শুভৰ সময়ত টকা পইচা খৰচ হোৱাটো কি কথা আছে কিন্তু হৰা তুমি সেই সুন্দৰীৰ নামটো যে নকলা অঞ্জনা অঞ্জনা অঞ্জনা
মৰমবোৰে বুকুতে কামোৰ মাৰিলে তোলৈ মৰম আৰু বাঢ়িলে খোৱা বোৱা বাদেই দিলো নোৱাৰো মই ৰাতি শুবলে বুজাম তোকে গৈ কাষলে আলয়া থানি নকৰিবি দে মৰমবোৰ তেনে বাৰিষাৰ নদীৰে গৰা ঐ জান বাৰিষাৰ নদীৰে গৰা সপোনতে তোকে দেখি জাননে কেনে মোৰ লাগিলে অবুজ মৰম হিয়া জাগিলে নিজৰ লোকৰ বুলি নহয় ভাল পোৱাৰে কাৰণে বিচাৰো তোক মৰম দিবলে মনৰে মাজতে তোৰে ছবি লৈ আজিও আছো ৰৈ তোকে দেখা দিনৰে পৰা ঐ জান তোকে দেখা দিনৰে পৰা
শুনাচোন আমি আৰু এনেকৈ বাটে ঘাটে লগ নকৰোঁ দিয়া তাতকৈ তুমি আমাৰ ঘৰলৈকে যাবা মা দেউতা এনেকৈ ঘূৰি ফুৰি থকাটো ভাল নাপায় জানা কিন্তু তোমাৰ ঘৰলৈ গৈ কি হ'ব ঘৰ গৈ পাওঁতে তোমাৰ দেউতাৰা ওলাই আহিব আৰু মই উভতি নহ'লেকে তোমাৰ দেউতাৰাই কথা পাতি থাকিব তোমাৰ লগতো কথা পাতিবলৈ চান্সেই নাপাম দেউতাৰতো সেইটো বুদ্ধিয়ে কোনোবাই মোক লগ কৰিবলৈ আহিলে গোটেই সময়খিনি তেওঁৱে কথা পাতি পাৰ কৰি দিয়ে মোৰ লগত কথা পাতিবলৈ চান্সেই নাপায় তুমি নহ'লে এটা কাম কৰিবা তুমি আমাৰ ঘৰলৈ গ'লে টুটুতকৈ দুবাৰ বেলটো বজাই দিবা তেতিয়া তুমি বুলি গম পালে মই দেউতাতকৈ আগতে আহি তোমাক মোৰ ৰুমত লৈ গৈ সোমামগৈ বুজিছা বুজিছোঁ ৰ'বা ৰ'বা মা মই চাই আহোঁ যোৱা চাই আহাগৈ ৰ'বা ৰ'বা প্ৰণৱ গৈ আছোঁ আহা বিলটো ইমানকৈ নবজাবাচোন মা আহি যাব নহ'লে অ' প্ৰণৱ তুমি যে ইমান দেৰি কৰিছা নহয় আই লাভ ইউ মই কেতিয়াবা পৰা ৰখি আছোঁ দেউতা ঘৰত নাই জানা আহা বেগেইটা ভিতৰলৈ যাওঁ চিধা আমাৰ ৰুমলৈকে যাম হা আহা দেউতা তুমি মই আহক বাপেকে আজি যে কি হ'ব নহয় কোনো অঞ্জনা দেউতা দেউতাটো যে কি নহয় কলিং বেলটো ভালকৈ বজাব নাজানে বেল বজালে ওলাই আহিম বুলি ক'লে এতিয়ালৈকে তাই খবৰ নাই তুমি ইমান কি হ'ল নহয় মানে মই আপোনাক জানো তুমি মোক কি হা মই যাওঁ দিয়ক কাম বেক কাম বেক কাম বেক কাম ইন বহা কি কাম আছে ইয়াত কি কাম আছে ইয়াত নহয় মানে কি নহয় মানে অঞ্জনাৰ লগত কিহৰ হলি গলি নাই মানে কি নাই মানে হেই বহ উঠ আরে এই রুবুল বাহ আহা কিমান দিনৰ মূৰত যে তুমি আহিলা বাহ বাহ নতুন গাড়ী দেখোন হে এওঁ কোন ইমানবোৰ প্ৰশ্ন উত্তৰ একেলগে কেনেকৈ দিওঁ খুৰা এটা এটাকে সোধ আহা ভিতৰতে বহি কথা পাতো আহা আহা ৰ'ল আহা সোমাই আহা 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 সোমাই আহা কে প্লিজ খুৰা দেউ খুৰী দলে নেকি খুৰীদেউ আছে ভিতৰত মই খুৰী দেউ মই দেখা দিওঁ খুৰী দেউ হেৰি বহক খুৰী দেউ আৰে ৰুবুল বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ শুনিছিলো তুমিয়ে আহিছা তাৰমানে গাড়ীখন ললা নেকি লোৱা বুলিয়ে ধৰকচোন সঁচা তেতিয়াহ'লে কিন্তু তুমি আমাক মিঠাই খুৱাব লাগিব এয়া এয়া কি মিঠাই মিঠাই ইমানবোৰ মিঠাই নাই নাই মাত্ৰ 500 টকা হে নাৰবুল ডায়েবেটিছ হ'লে কিন্তু তোমাকেই ধৰিম দেই হ'ব হ'ব ধৰিব খুৰী দেউ অঞ্জনা নাই নেকি আছে ৰ'বা মাতি দিওঁ অঞ্জনা খুৰা দেউ তাইৰ লগত মোৰ এটা ডাঙৰ কথা আছে কি কথা বিয়া আপোনালোক ৰ'ব মই তাইক লগ ধৰি আহোঁ যোৱা হেৰি ৰুবুলে বিয়াৰ কথা ক'লে যে কি ক'লে বুজা নাই ৰুবুলে তাৰমানে আমাৰ অঞ্জনাক বিয়া কৰাব সঁচা হে প্ৰভু হ'লেই হয় মই পেটে পেটে যি ভাবি আছিলো তাকেই হ'ল কি মোৰ কথা ভাবি আছে কিন্তু মিতিৰে মিতিৰে বিয়াখন ভাল হ'ব জানো এই থকহে ইমান দূৰ সম্পৰ্কীয় মিতিৰ সেইটো অৱশ্যে হয় ভিনীহেকৰ মোমায়েকৰ ল'ৰাহে এনেকুৱা বিয়াত সামাজিক বাধা নাই অৱশ্যে থাকিলেও থাকক তথাপিও মই মোৰ ছোৱালীক ৰুবুললৈ বিয়া দিমেই হে প্ৰভু এই আমি কি শুনিছো অঞ্জনা বিয়া মোৰ লগত অঞ্জনা
পাওঁ ভাবি গছতে থৌনে বাদুলিলে বুকুতে কণটো পকা হলে গছতে থৌনে বাদুলিলে ভাল পাওঁ বুলি তোকে ক'ব পৰা হলে তোৰে লগৰ জনীক যাওঁনে কি ক'বলে অঞ্জনা বুকুতে কণটো পকা হলে গছতে থৌনে বাদুলিলে ভাল পাওঁ বুলি তোকে ক'ব পৰা হলে তোৰে লগৰ জনীক যাওঁনে কি ক'বলে ঘামুচিৰ কিটকিটনি গাভৰুৰ মুখতে খিটখিটনি গৰমত ঘামুচিৰ কিটকিটনি গাভৰুৰ মুখতে খিটখিটনি দুজনী লগ হ'লেই মেলিব পাতনি মোৰ কথা তাতে ওলাই কিজানি অঞ্জনা ভাবুতে ভাবুতে তাই তো বলো কাপড় কবি আলোর আগতে এনে কই যাব তুই বুকুতে কণটো পকা হলে গছতে থৌনে বাদুলিলে ভাল পাওঁ বুলি তোকে ক'ব পৰা হলে তোৰে লগৰ জনীক যাওঁনে কি ক'বলে অঞ্জনা এওঁলোকৰ ঘৰত বাৰু ধুনীয়া ছোৱালীজনী আছে নেকি? কাৰ কথা কৈছে? অঞ্জনাৰ নেকি? অঁ নামটো অঞ্জনা খুব ধুনীয়া ছোৱালী বোলে আপোনাক কিয় লাগে? নক'বা আৰু বৰ ডাঙৰ কথা এটা আছে। এওঁলোকৰ ঘৰলৈ বাৰু আপুনি প্ৰথম আহিছে নেকি? হয় আজি প্ৰথম। ছোৱালী চাবলৈ অহা নাইতো? তুমিও কিন্তু ভাল ধৰিছা। তেনেকুৱা এটা কাৰণ বুলিয়ে ধৰাচোন। আপোনাৰ ল'ৰাৰ কাৰণে? মোৰ ল'ৰা? তুমি এইবোৰ কি কথা কৈছা হে?
আৰে ৰুবুল দা এইটো তুমিয়ে নে কেতিয়া আহিলা এই জাষ্ট এই জাষ্ট ইমান দিনৰ পিছত আহিছা নহয় খঙে উঠি যায় অঞ্জনা ৰুবুলে ইমান ধুনীয়া মিঠাই আনিছে লোৱা মিঠাই মিঠাই কৈ বাল মাৰিলে নহ'ব দেই চাকৰি পালে যে কাপোৰ দিম বুলি কৈছিলা কি হ'ল কি কাপোৰ দিম তোমাক নিদিনো কাক দিম মোৰ লগত দোকানলৈ যাবা নাযাবনে নতুন গাড়ীত উঠি ফুৰিবলৈ পাব নতুন গাড়ী অ' তো আকৌ ৰুবুলে নতুন গাড়ী ল'লে নহয় তাৰে মিঠাই এয়া সঁচা অ ৰুবুলে অথনিৰ পৰা কিয় কোৱা নাই চাওঁ মিঠাই এটাকে খাই লওঁ গাড়ীখন ক'ত ৰাখিছা আগফালে ব'লা ব'লা চাই আহোঁগে আৰে প্ৰণৱ শুনাচোন প্ৰণৱ ছে ইবা কেতিয়া আহিছিল আপুনি এখন মোৰ লগত আহিছে কলিতা কেকে এয়া অঞ্জনা মই ঠিকেই ধৰিব পাৰিছোঁ তোমাৰ নামেই অঞ্জনা ন হয় পিছে গাড়ীখন চালানে নাই নাই চাওঁগে ৰ'বা আহা আপোনাৰ গাড়ীও এখন আছে বুলি ক'লো যে চাবলৈ গৈছে ব'লক বা ৰুবুল দা ইমান যে ধুনীয়া গাড়ী নহয় ব্ৰেণ্ড নিউ একেবাৰে নতুন কিনা বেছি দিন হোৱা নাই মাত্ৰ জানে এইকবা কিনা কথা কৈছো নহয় বা ৰংটো যে কিমান ধুনীয়া ৰুবুল দা তোমাৰ যে চইচ না এওঁ চইচ নহয় মোৰ মমে চুজ কৰি দিছে এখেতৰ মা মোৰ নিজৰ মা দৰে আচ্ছা কৈ দাদা কে অঞ্জনা যে এতিয়া আমাৰ লগত টাউনলৈ গৈ আছে গম পাইছা নাই কে এক মিনিট টাউনৰ পৰা এপাক ফুৰাই আহোঁগৈ ব'ল য়েছ আগতে শুনি লওকচোন আপুনি যদি টাউনত ধুনীয়া কাপোৰ দোকানৰ পৰা তাইক দুযোৰমান কাপোৰ প্ৰেজেণ্ট দিব পাৰে জানিব আপোনাৰ কাম দিম কিয় নিদিম ৰাতিপুৱাই উঠি চকুহাল মোহাৰি হাঁহৰ গঁৰাললে চাওঁ পাৰিল কি নাপাৰিল আজি হাঁহে কণী তাকে চাই হাললে যাওঁ মাটিমাহতে কলৰ খাৰ পাতিহাঁহতে কোমোৰা মাটিমাহতে কলৰ খাৰ পাতিহাঁহতে কোমোৰা জুতি মিলে যেনে দৰে মিলিবনে তোৰে মোৰে মন তেনে দৰে যৌৱন গলে ভৰি
ভৰসা নাই জীৱনৰে ঐ ভৰসা নাই জীৱনৰে ঐ বাকলি নুগুচোৱাকৈ নেদেখি তামোলৰে কয় ভালেকৈ নহ'লে কথা নুবুজি মানুহৰ মন বাকলি নুগুচোৱাকৈ নেদেখি তামোলৰে কয় ভালেকৈ নহ'লে কথা নুবুজি মানুহৰ তই বাৰু কি ভাবিছ কি সপোনটা দেখিছ তই বাৰু কি ভাবিছ কি সপোনটা দেখিছ মোক কবিনে সঁচাকৈ ঐ ভলুকা বাঁহৰ খৰিচা কেতিয়াবা আচাৰ কৰিছা ঐ ভলুকা বাঁহৰ খৰিচা কেতিয়াবা আচাৰ কৰিছা যিমান পুৰণা হ'ব সিমানেই ভাল লাগিব মৰমো যদি তেনেকুৱা হয় যৌৱন গলেও গুচি মৰমবোৰ নাযায় মচি যৌৱন গলেও গুচি মৰমবোৰ নাযায় মচি থাকিব বুকুতে যে ৰৈ থাকিব বুকুতে যে ৰৈ মনৰে ভিতৰৰ কথা মুখেৰে যদিহে নকয় ভাল পাবলে নহয় তান ভুল বুজা বুজিলেহে ভয় মনৰে ভিতৰৰ কথা মুখেৰে যদিহে নকয় ভাল পাবলে নহয় তান ভুল বুজা বুজিলেহে ভয় কোনে বাৰু কি ভাবিব কি কথা উলিয়াব কোনে বাৰু কি ভাবিব কি কথা উলিয়াব তোৰে মোৰে মাজতে তোৰে মোৰে মাজতে তোৰে মোৰে মাজতে তোৰে হেৰি ইমান দেৰি হ'ল ইহঁতকেইটা দেখোন আহিয়ে নোলালেহি হেৰা নিজৰ গাড়ীতহে গৈছে হওক ৰাতি তাতে কি ৰুবুলৰ লগত গৈছে বুজিছা ৰুবুলৰ লগত হেৰা আৰু কেইদিনমানৰ পিছত দেখোন তাৰ লগতে ৰাতিডাল কটাব লাগিব এই থকহে চিনেমা তিনেমাওতো চাব পাৰে আমি পেটে পেটে বিয়াৰ কথা ভাবি থাকিলে নহ'ব নহয় তাৰ লগতো খোলোচাকৈ আলোচনা কৰিব লাগিব ঠিক কথা কৈছা বুজিছা একদম ঠিক কথা কৈছা কথাটো আজিয়েই সুযোগ বুজি উলিয়াব লাগিব সেয়া আহিছে নেকি মা মা অ মা ৰুবুল আহিলা এয়া চোৱা কিমান বজাৰ কৰি আনিছো বা, ইমান কাপোৰ কিনিলা অকল মোলে নহয় তোমালোকলৈও আনিছো জানা মা হয় নেকি আমালৈ আনিছা বঢ়িয়া তেতিয়াহ'লে ব'লা নতুন কাপোৰ পিন্ধি ট্ৰায়েল দিমগে ব'লা দিয়ক গুচি গ'লগে যে এতিয়ালৈকে কথা পাতিবলৈ চান্সেই পোৱা নাই নহয় হ'ব ৰ'বচোন কিমান ৰুম এতিয়ালৈকে দেখোন গৈয়ে ৰুবুল দা তোমালোক অকণমান বহাচোন দেই মই কাপোৰখিনি ট্ৰাই কৰি আহোঁগে দোকানত ওপৰৰ পৰাহে চোৱা হ'ল আহা কলৈ যায় বহকচোন চে অ মা কাৰেণ্টটো গুচি গ'ল নহয় মহ মেললৈকে জ্বলাই দিয়াচোন ভাবিছিলো আজি অন্তত লাইট নাযাব কিন্তু গৈহে এৰিলে দেখিছানে বাৰু
নাই ৰবুল মোৰ পাঞ্জাবীটো বৰ টান হ'ল বুজিছানে হয় নেকি চে ৰুবুল দা মোৰ চুইদাৰৰ টপটো বৰ ঢিলা হ'ল জানানে লাইটটো আহিল তেওঁ খুৰা ক'তনো সৰু হ'ল চাওঁ আপোনাৰ পাঞ্জাবীটো আপুনি এইটো কি পিন্ধিছে এইটো অঞ্জনাৰহে চাগে অ ৰুবুল দা এই চুইদাৰৰ টপটো চোৱাচোন মই ইমান অশান্তি পাইছো পেকেট দুটা উল্টা পুল্টা হ'ল নেকি তো এইটো অঞ্জনাৰহে ধেত তেৰিকা দাদা তুমি কি কৰিছা চাওঁ খোলাচোন খোলা এইটো ফালি যাব এতিয়া ৰচোন ইয়াত খুলিব পাৰি নেকি ভিতৰলৈ ব'ল ভিতৰলৈ খোলা খোলা বুজিছা ৰুবুল মই সেইকাৰণে আন্ধাৰত পিন্ধাই নাই মূৰটোত বা কি আছে ৰ'বাচোন দেই মই চাই আহোঁগৈ প্ৰথম দিনাখনেই খেলি মেলি দেখোঁ একো চিন্তা নাই মই আছো নহয় চব চম্ভালি ল'ম তুমিহে জানা আৰু কি কৰা কেপিটো হাৰে মই কেপিটো ক'লৈ গ'ল ইয়াতে আছিলতো মা অ' মা চে দোকানতে এৰি থৈ আহিলোঁ নেকি ক'তনো গ'ল মা অ' মা এইটো লোৱা তোমাৰ কেপ্ৰিটো তুমি মোক পিন্ধিবলৈ দিছিলা সঁচা এইটো তাৰমানে তোমাৰ পেকেটতে আছিলে তেতিয়াহ'লে তুমিয়ে পিন্ধিব লাগিছিল মই দেখিলে কাপোৰ দিয়াৰ কাৰণে কিমান ফূৰ্তি তোমাৰহে নাম হৈছে এতিয়ালৈকেতো মই দিয়া বুলি গমেই পোৱা নাই আপুনি ইমান অধৈৰ্য হৈছে কি কাৰণে এতিয়া কমহে আপুনি যদি কাপোৰ দিয়াৰ কথা গম পায় আপোনাক যে কিমান ভাল পাব তেতিয়াহ'লে কোৱাগে আকৌ নিজে নাম কমাই বহি থাকিলে নহ'ব নহয় ঠিক আছে কৈ আছো ৰ'ব হেৰা কেনে দেখিছা ভাল লাগিছে ভাল লাগিছে খুৰা দেউ ৰবুল এইবাৰ চব ঠিকে থাকে আছে বঢ়িয়া ৰ'বাচোন কলিতা বাহিৰত অকলে অকলে বৰ হৈছে নেকি নাই মই খবৰ এটা লৈ আহোঁ ৰ'বা ৰ'বচোন ৰ'ব আপুনি বহকচোন কলিতা বঢ়োৱা নাই তেখেতৰ চিন্তা হৈছে চিন্তা কিহৰ চিন্তা তেখেতক বিয়া পাতিবলৈ এজনী ছোৱালী লগা হৈছে আচ্ছা আপোনালোকৰ চকুত কোনোবা চিনাকি ছোৱালী আছে নেকি আছে মোৰ ভণ্টি এজনীয়ে দেখোন বিয়া নোহোৱাকৈ আছে দেউতাহঁতে তাইৰ কাৰণে দৰা বিচাৰি আছে অ' মামা মই নহ'লে তেখেতক গৈ কথাটো সুধোঁগে নেকি তেখেতে কিজানি মাহী বিয়া কৰাই হে নালাগে তুমি সেইবিলাক নুসুধিবা তেখেতে বেয়া পাব কিয় বেয়া পাব তেখেতক কিবা মই ডাইৰেক্টলি সুধিম নে কি দা আপোনাৰ কথাটো মই এতিয়াহে গম পালোঁ দুষ্ট কথাটো আপুনি আহিয়ে নক'লে কিয় আপুনি যদি কথাটো আগতেই ক'লে হয় কিমান যে ভাল লাগিলহেঁতেন ৰ'ব দেই মই কথাটো মাক কৈ আহোঁগৈ দেখিলে কাপোৰখিনি আপুনি দিয়া বুলি কওঁতে কিমান ফূৰ্তি কথাষাৰ ওলাওঁতে তাই অট'মেটিক প্ৰেম জাগিলে তোমাৰ কথাটো মই এতিয়াহে গম পালো তুমিও যে কি নহয় ৰুবুল তুমিতো আহিয়ে কথাটো ক'ব পাৰা ইমান সময় আমি বিয়াৰ কথাটোকে ফেচলা কৰিয়ে পেলাব পাৰিলোহেঁতেন তুমি অঞ্জনাৰ বিয়াৰ কথা উলিয়াইছা খুব ভাল কৰিছা কলিতাও আছে নহয়নে বাৰু সকলো থাকোঁতেই আলোচনা কৰাটো ভাল ৰুবুল আমি অঞ্জনাৰ বিয়াৰ কথা ভাবিছো আজি কথাটো খাপ খাই পৰিছে যেতিয়া একেবাৰে কটা চিঙাই কৰাই ভাল হ'ব তুমিতো আমাৰ মনৰ কথা জানাই আমি অঞ্জনাৰ নহয় মানে হেৰি ৰ'বাচোন হৈ গ'ল
খুৰাদেউ এতিয়া কওক কি হ'ল হে ৰুবুল আমি দুয়ো তেওঁৰ সন্মুখত কথাটো উলিয়াম বুলি ভাবিলোঁ তুমি আকৌ আচ্ছা তুমি গম পাইছা না নাই অঞ্জনাক যে আমি তোমালৈ বিয়া দিব বিচাৰিছোঁ মই গম পাইছোঁ খুৰাদেউ কথাষাৰ শুনাৰ পিছত মোৰ যে কিমান ভাল লাগিছে মই ক'লো মোৰ ভনীজনীৰ কথা আপুনি আকৌ গৈ অঞ্জনাৰ বিয়াৰ কথা উলিয়ালেগৈ হেৰা তোমাৰ ভনী মানে তুমি উৰ্মিলাৰ কথা কৈছা মই উৰ্মিলাক কলিতালৈকে বিয়া দিম বুলি ভাবিছো বঢ়িয়া হ'ব এবছৰতে 2খন বিয়া প্ৰণৱ প্ৰণৱ মিছ ইউ কি হ'ল প্ৰণৱ তুমি কিয় আহিছা মোৰ ওচৰলৈ তুমি স্বাৰ্থপৰ গাড়ীৱালা চাকৰিৱালাক পাই মোৰ কথা পাহৰি গলা তুমি কি কৈছা এয়া তুমি পাহৰি যোৱাটো সম্ভৱ নেকি তুমি ভুল বুজিছা প্ৰণৱ অভিনয় কৰিব নালাগে তুমি যোৱা গৈ তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিছা নে তুমি মোক আন কোনোবাৰ লগত সন্দেহ কৰিছা সন্দেহত মই কাকো বেয়া ব্যৱহাৰ নকৰোঁ ৰুবুল নামৰ ল'ৰা এটাৰ লগত যে তোমাৰ বিয়া ঠিক হৈ আছে সেইটো সকলোৱে জানে মিছা কথা ৰুবুল দাৰ লগত তুমি মোক মিছাই সন্দেহ কৰিছা ৰুবুল দা মোৰ নিজৰ দাদাৰ দৰে প্ৰণৱ তেওঁৰ লগত মোৰ বিয়াটো কেতিয়াও সম্ভৱ নহয় তেতিয়াহ'লে যোৱা তুমি তোমাৰ ঘৰত সোধাগে যোৱা ৰাখিলো যি আধা কণ মুখালো বলে ঘন দেহি ঐ মই নাখাই নবৈ তোৰে বাবে ঐ জীয়াই থাকিব পৰাকৈ জীয়াই থাকিব পৰাকৈ দেহি ঐ তোৰে দুচকুতে নিজকে দেখি দেহি ঐ নাম তোৰে ললো কলিজাত লিখি দেহি ঐ তোৰে দুচকুতে নিজকে দেখি দেহি ঐ নাম তোৰে ললো কলিজাত লিখি তই বাৰু ভাবনে মই ভাবো যেনেকৈ সকলোকে পাহৰি মৰম কৰিবলৈ দেহি ঐ কিনো বিৰহৰে এনুৱা বেথা নালাগে আৰু সঁচাকৈ নালাগে আৰু সঁচাকৈ দেহি ঐ গলি যায় এখন তাকে ভগাই লৈ দেহি ঐ তোকে আধা দিলো আধা নিজলৈ পৰা হলে গোটেইখন তোকে দিবলে মন ৰাখিলো যি আধা কণ মুখালো বলে ঘন দেহি ঐ মই নাখাই নবৈ তোৰে বাবে ঐ জীয়াই থাকিব পৰাকৈ জীয়াই থাকিব পৰাকৈ
অঞ্জনা বেয়া ছোৱালী? অঁ কলিতা দা সাংঘাতিক মই এতিয়াহে গম পাইছোঁ তাই কথাবোৰ কিমান ল'ৰাক যে ভাল পায় আজিকালি ছোৱালীনো ক'ত খালী থাকেহে কাৰোবাৰ নহয় কাৰোবাৰ লগত এংগেজ থাকেই নহয় কলিতা দা আপুনি যিদৰে ভাবিছে একেবাৰে বেলেগ চৰিত্ৰ বোলা বস্তুটো নাই হেনো গতিকে এনেকুৱা ধৰণৰ ছোৱালীৰ লগত আপোনাক বিয়াখন পাতি দিব নোৱাৰি দেই হে হে সেইটো কেনেকৈ হ'বহে ইমানবোৰ টকা পইচা ভৰি আহিছোঁ আৰু তুমিনো হঠাৎ ক'ৰ পৰা শুনিলাহে তাইৰ বিষয়ে ইমান বেয়াকৈ আমি যে সেইদিনাখন তেওঁলোকৰ ঘৰলৈ ছোৱালী চাবলৈ গৈছিলোঁ ওচৰ চুবুৰীয়া গম পাই গ'ল ইভেন আপুনি যে খুব ডাঙৰ চাকৰি কৰে সেই কথাটো গম পাইছে হেই আপোনাৰ অপকাৰ হয় বুলিহে ইনফৰ্ম কৰিছে বিশ্বাস কৰক কলিতা দা তাইৰ বিষয়ে যিবোৰে কথা কৈছে আপোনাৰ আগত ক'বলৈ লাজেই লাগে অৱশ্যে তেওঁলোকে আৰু এটা কথা কৈছে অঞ্জনাৰ বোলে মাহীয়েক এজনী আছে বেছ ধুনীয়া আপোনাৰ লগত বিৰাট মিলিব ভাগিনীয়েকক এৰি মাহীয়েকক নাই 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 বৰ বেয়া কথা হ'ব অঞ্জনাই কি বুলি ভাবিব নহয় বুইছা মই আৰু ডিচিশ্যন সলনি মই অঞ্জনাকেই বিয়া পাতিম এটা কাম কৰোঁ বুইছা আমি দুয়োজন এবাৰ তেওঁলোকৰ ঘৰলৈ যাওঁ গৈ তেওঁলোকক আকৌ এবাৰ ফাইনেলি বিয়াৰ প্ৰস্তাৱ দিওঁ না 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 সেইখন ঘৰলৈ আৰু যাব নোৱাৰি দেই এনেকুৱা চৰিত্ৰহীনা ছোৱালী থকা ঘৰত মই আৰু কেতিয়া বহি দিওঁ ঠিক আছে যোৱা মই কাইলৈ অকলে যাম খুৰা আৰে ৰুবুল আহা আহা আমি তোমাৰ কথাকে পাতি আছিলো হেৰা শুনিছা আমাৰ ভাবি যোৱা আহিছে কি হ'ল গাড়ীখন নানিলে যে গাড়ীখন মানে আনিছিলো মাজতে হঠাৎ চেল্ফৰ প্ৰব্লেম এটা ওলালে গেৰেজতে থৈ আহিলো চেল্ফৰ প্ৰব্লেম নতুন গাড়ীৰ চেল্ফৰ প্ৰব্লেম নে হৈ যায় ৰুবুল এইমাত্ৰ পালাহি গাড়ীৰ মান নুশুনিলো যে তাকেতো কৈ আছো সৰু প্ৰব্লেম এটা ওলালে গেৰেজত থৈ আহিলো আৰে তোমাৰ গাড়ীখন তাকেইতো কলিতা দা আহিছে তাৰমানে মই ইয়াত থকা বুলি গম পাই তেওঁ গেৰেজৰ পৰা গাড়ীখন লৈ আহিছে আচ্ছা খুৰা দিওঁ তেওঁক আপুনি বাহিৰৰ পৰা খেদি দিব কিয় সি মাহীৰক বিয়া নাপাতো বুলি কয় হয় নেকি আৰু কিবা কথা ক'ব খুজিলে একেবাৰে নুশুনিব মই ইয়াত আছো বুলি একেবাৰে নক'ব কিন্তু ঠিক আছে নমস্কাৰ আংকুল আণ্টি নমস্কাৰ থোৱাহে নমস্কাৰ এতিয়া নমস্কাৰ চলাবলৈ আহিছা যোৱা আমাৰ ঘৰ পৰা এতিয়া ওলাই যোৱা ওলাই যোৱা ৰ'বচোন ৰ'ব আপোনালোকে মোক তেনে ব্যৱহাৰ কিয় কৰিছে আপোনালোকে ভাবিছে মই আনৰ কথা শুনি বিয়াত মত নিদিম নাভাবিব মই এবাৰ যেতিয়া বিয়া পাতিম বুলি মনতে থিৰাং কৰিছো পাতিমেই মই খালি আপোনালোকৰ কথাটো ক'বলৈ আহিলো মই বিয়াত ৰাজি মোক খালি আপোনালোকে আশীৰ্বাদ কৰিব সঁচা তুমি বিয়াত ৰাজি আয়ো দেহি এয়া সেই পুৰুষৰ লক্ষণ অলপ আগতে আমি তুমি বিয়া নাপাতা বুলি জানি হতাশে হৈছিলো কেনেকে জানিলে বিয়া নাপাতো বুলি কোনে ক'লে তেনেকে ৰুবুলে আকৌ তুমিয়ে বোলে কালি তাক তেনেকে কৈছিলা কি মই ৰ'বচোন ৰ'ব সি তেনেকে ক'বলৈ পালে ক'ত তই ইয়াতে আছে আকৌ কি ইয়াতে আছে কিয় তুমি নাজানা যদি তেওঁ গাড়ীখন গেৰেজৰ পৰা তুমি ইয়ালৈ কেনেকৈ আনিলা তেওঁৰ গাড়ী কোনখন তেওঁৰ গাড়ী তুমি যিখন লৈ আহিছা সেইখনে আকৌ জানো কি নজনা দৰে কথাবিলাক কৈ আছা কোনে কৈছা এখন ৰুবুলৰ গাড়ী এখন মোৰ গাড়ী আৰু ৰুবুলৰনো গাড়ী আছে ক'ত কি ৰুবুলৰ গাড়ী নাই ৰুবুল খুৰা আৰে কলিতা হঠাৎ যে বাদ দিয়াহে মোৰ কথা যোৱাকালি মই লগ ধৰোঁতে নাহো বুলি ক'লা আৰু আজি মনে মনে ইয়াত আহি সোমাই আছাহি আৰু আহিয়ে কৈছা মোৰ বিয়াত মন নাইতো যোৱাকালি অঞ্জনাৰ মাহীয়েকৰ কথা কওঁতে আপুনি নিজে বিয়া নাপাতে বুলি কোৱা নাই কিয় নকম অঞ্জনাৰ মাহীয়েকক আকৌ মই কিয় বিয়া কৰাম কিন্তু তুমি দেখোন এইমাত্ৰ কৰাম বুলি কৈছিলা মাহীয়েকক নহয় অঞ্জনাকহে কি অঞ্জনাক তুমি কিন্তু অঞ্জনাৰ বিয়া আমি ৰুবুলৰ লগতহে ঠিক কৰিছো কি হয়নে ৰুবুল না নহয় মানে কি নহয় তোমাৰ লগত বিয়া ঠিক হৈছে আৰু লটি ঘটি কৰাই মাৰিছা মোক ঐ মই তোৰ অফিচাৰ হয়নে নহয় এজন অফিচাৰক লটি ঘটি কৰাই মাৰিছ কেলে হা হেৰি সিদিনা ই আপোনালোকক কাপোৰ দিবলৈ কিমান টকাৰ কাপোৰ কিনালে সোধক এই কি সিদিনা আমাক দিয়া কাপোৰ ৰুবুল
কাপোৰবোৰ মই দিয়া বুলি তাৰমানে ই আপোনালোকক কোৱা নাই অঞ্জনাক মাতকচোন তাইতো ৰাতিপুৱাৰ পৰা ঘৰতে নাই অঞ্জনা প্ৰণৱৰ মন্দিৰত বিয়া পালে না কি সোধবা গড়িয়ে গল জন্মনি নাচিবৰ হ'ল জানমণি বিহুবৰীয়া অসমীয়াৰ অতি চিনাকি নাম অসমৰ চুকে কোণে চিৰপৰিচিত হোৱা জানমণিক আকৌ বছৰজোৰা প্ৰস্তুতি আৰু পৰিকল্পনাৰে এমুঠি নিভাঁজী বিহু গীতেৰে সজাই পৰাই তুলিছে বিমান গুৰু মন চেঙেলীয়া দেহা মন উতলা মন উৰু কৰে জানমণি বহাগৰ বিহুতে অভিজাত শ্ৰব্য কেছেট প্ৰযোজনা আৰু পৰিৱেশনা প্ৰতিষ্ঠান NK প্ৰডাকশ্যনৰ বৰ্ণাঢ্য নিবেদন জানমণিত এই বসন্তত কণ্ঠদান কৰিছে জুবিন গাৰ্গ ভিতালী দাস সুবাসনা দত্ত নিৰ্মালী দাস জিন্তি দাস আৰু চয়নিকা ভূঞাই জানমণিৰ শ্ৰব্য কেছেটিৰ মুক্তিৰ সমান্তৰালভাৱে মুক্তি পাব ইয়াৰ নৃত্য গীত আৰু অভিনয়ৰ কাহিনী চিত্ৰখনিও বিশিষ্ট নাট্যকাৰ দীপক গগৈৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপৰ আধাৰত ৰাজেশ ভূঞাৰ পৰিচালনাত জানমণিৰ বিভিন্ন চৰিত্ৰত ৰূপদান কৰিছে আকাশদ্বীপ শ্যামন্তিকা শৰ্মা অৰুণ হাজৰিকা মিনু বনিয়া আৰু নৱাগত দীপকে আদি কৰি বহু কেইগৰাকী তাৰকা শিল্পী জানমণি নীলা নীলা খৰে মাজনী বগাকৈ কাগজতে জানমণি বিহুবলীয়া অসমীয়াৰ অতিকে চিনাকি নাম জানমণি মন চঞ্চলা মন মোৰ পখিলা মন পখী হৈ উৰে জানমণি তোমাৰে কাষলে মন চঞ্চলা মন মোৰ পখিলা মন পখী হৈ উৰে জানমণি তোমাৰে কাষলে বয়সৰে ভতিয়নি সকিয়নি এয়া মনৰে কিনো কৰো কতে মৰো লগৰী পোৱা নাই মোৰে জীৱনৰে বয়সৰে ভতিয়নি সকিয়নি এয়া আনৰে যোৰা দেখিলে বুকুখন ভাগে অঞ্জনা তয়ো আনৰ হবি গৈ চাগে কিদৰেনো থাকি মই অকলে মোৰ অঞ্জনা কিদৰে থাকি মই অকলে সময়ৰে জোকাৰণি পুৰণি হিয়াখনৰে কতে পাব কোনে দিব বুজনি মোকে এষাৰি মাতেৰে সময়ৰে জোকাৰণি জিৰণি হিয়াখনৰে বাৰু কোনোৱে বুজি কে নাপায় এবাৰোতো কোনোৱে সুধি কে নাচায় তয়ো জানো একোকে বুজা নাই মোৰ অঞ্জনা
দৰ্জাখনটো বন্ধ কৰি গৈছিলোঁ কোনে খুলিলে তুমি আপুনি এইটোতো মোৰ ঘৰ কইনাৰ সাজত তুমি ইয়াত কেনেকে হেৰি 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 এইটো আপোনাৰ ঘৰ কেনেকে হ'ল হে এইটো মোৰ ঘৰ মই আপোনাক ভাড়ালৈ দিছো হয় আৰু শুনক এক মোৰ এই ভাগিন ল'ৰাটোৱে পলৈ লৈ আহিছে হা ঘৰত মাক দেউতাকে গালি দিবৰ কাৰণে ইয়ালৈ লৈ আহিলে আৰু আপুনি নথকাৰ কাৰণে মই ইহঁতক ইয়াত থাকিবলৈ দিছো অঞ্জনা এইটো লোৱা আপুনি মই এখেতক এইটো ঘৰ ভাড়ালৈ দিছো তই আকৌ কেনেকে জান নহয় মই এওঁলোকৰ ঘৰত লগ পাইছিলোঁ একেদিন আমাৰ ঘৰলৈ গৈছিল নহয় এদিনতে সকলোকে আপোন কৰি পেলালে মা দেউতাই আপোনাৰ কথা কৈয়ে থাকে জানে খুৰা শুনকচোন আপুনি এটা মোক সহায় কৰি দিব পাৰিব নেকি মা দেউতা মোৰ ওপৰত খুব খং বিয়াখন পতাৰ কাৰণে মা দেউতাই ভাল পোৱা নাই আপুনি যদি কিবা এটা কৰি বুজাই বঢ়ায় নাকান্দিবা মাজনী তোমাৰ মা দেউতাক বুজোৱা দায়িত্বটো মই লৈছো যদি তোমাৰ মা দেউতাই নুবুজে তেতিয়াহ'লে মই আছো মোকে তোমাৰ দেউতা কি কৈ পেলালো ভাবা ভাবাত কোনো আপত্তি নাই মই আকৌ ছোৱালী বিচাৰিব লাগিব মাটিমাহতে কলৰ খাৰ পাতিহাঁহতে কোমোৰা মাটিমাহতে কলৰ খাৰ পাতিহাঁহতে কোমোৰা জুতি মিলে যেনে দৰে মিলিবনে তোৰে মোৰে মন তেনে দৰে যৌৱন গলে ভটিয়াই মনে দেহাকো গতিয়াই যৌৱন গলে ভটিয়াই মনে দেহাকো গতিয়াই ভৰসা নাই জীৱনৰে জীবনরে
কেতিয়াবা আচাৰ কৰিছা ভলুকা বাঁহৰ কৰিছা কেতিয়াবা আচাৰ কৰিছা যিমান পুৰণা হ'ব সিমানেই ভাল লাগিব মৰমো যদি তেনেকুৱা হয় যৌৱন গলেও গুচি মৰমবোৰ নাযায় মচি যৌৱন গলেও গুচি মৰমবোৰ নাযায় মচি থাকি